ঘাঁহ আৰু এনেকুৱা ধৰণৰ এইটো ছেকেণ্ড কাটিঙত পাইছোঁ আমি মোটামুটি ভালেখিনি ঘাঁহ আছে ইয়াত। যদি এনেকুৱা ধৰণৰ আমি দুটা বা তিনিটা চুপ যদি কাটি দিওঁ বৰ্তমানৰ টাইমত ছেকেণ্ড কাটিঙত ছাগলীৰ পেট ভৰি যাব। আৰু ছাগলী কোমল ঘাঁহটো বেছি ভাল পায়। ছাগলীৰ কাৰণে আপোনালোকে মোটামুটি যেতিয়াই কাটিব মোটামুটি আপোনালোকে চেষ্টা কৰিব 1 মাহ 10 দিন 15 দিনৰ মাজত ঘাঁহটো কাটি পেলাব। এনেকুৱা ডাঙৰ কৰাৰ দৰকাৰ নাই। এইটো একচুৱেলি আমি ডাঙৰ কৰিছোঁ বিধানৰ কাৰণে। আৰু যিবিলাকক জাৰ্চি গৰু আছে, জাৰ্চি গৰু ডেইৰী ফাৰ্ম কৰি আছে, এওঁলোকৰ কাৰণে এনেকুৱা ঘাঁহ ডাঙৰ কৰাৰ দৰকাৰ আছে। কাৰণ এওঁলোকক ঘাঁহৰ প্ৰডাকশ্যন বেছি লাগে। আৰু যিমান নেপিয়াৰ আছে ইয়াতকৈ ভাল প্ৰডাকশ্যন দিবা নেপিয়াৰ নাই মোৰ নজৰত। মই যিমানকেইটা নেপিয়াৰ মই চাইছোঁ এতিয়ালৈকে, যিমান নেপিয়াৰ আছে ইয়াতকৈ ভাল প্ৰডাকশ্যন কোনো নেপিয়াৰ দিব নোৱাৰে। মই আপোনাক এইখিনি মই কৈছোঁ, ঠিক আছে। আপোনাক খেতিত আহক, ধুনীয়াকৈ চাই যাব পাৰিব। এনেকুৱা যদি ঘাঁহৰ আপোনাক ভেৰাইটিৰ প্ৰয়োজন আছে মোৰ তাত কণ্টেক্ট কৰিব। আপোনাক আমি 24 ঘণ্টাৰ মাজত বিধান পঞ্চাই দিম, তাৰমানে কাটিং পঞ্চাই দিম। আৰু একমাত্ৰ এইটো এটা ঘাঁহ আছে যিটো নেকি আপোনাৰ ঠাণ্ডাৰ দিনতো ভাল প্ৰডাকশ্যন দিব। এইটো কিন্তু লাষ্টত আহিল মুখৰ পৰা। ঠাণ্ডাৰ দিনতো ভাল প্ৰডাকশ্যন দিব পৰা নেপিয়াৰ ঘাঁহ এইটোৱে। বাকী যিবিলাক চাই আছে এইবিলাক ঠাণ্ডাৰ দিনত ফ্লাৱাৰ আহি যায়, ছেপ্টেম্বৰৰ লাষ্টৰ পৰা ফ্লাৱাৰ আহে আৰু প্ৰডাকশ্যনটো বহুত ডাউন হৈ যায়। আৰু একমাত্ৰ এমচিএন নেপিয়াৰ 4G বুলেট চুপাৰ নেপিয়াৰ দুটা নেপিয়াৰ আছে যিটো নেকি ঠাণ্ডাৰ দিনতো আপোনাক এটা ভাল এটা প্ৰডাকশ্যন দিয়ে। আসসালামু আলাইকুম, বিগ গঠনৰ পৰা মই দিদাৰ। আশা কৰিছোঁ আপোনাৰ চব ভালে আছে। বৰ্তমান মই উপস্থিত আছোঁ মোৰ নেপিয়াৰ ঘাঁহৰ খেতিত। আজিৰ পৰা কিছুদিন আগত মই আপোনালোকে এটা ভিডিঅ' আপলোড কৰি দেখাইছিলোঁ যে নেপিয়াৰ ঘাঁহ কেনেকৈ খেতি কৰিব লাগে তাৰ বিষয়ে এটা ভিডিঅ' বনাইছিলোঁ। যিকেইজন ভাইয়ে দেখা নাই আপোনালোকে প্ৰথমতে আগতে আপোনালোকে মোৰ পিছফালে চাই লওক ঘাঁহৰ খেতি। মোৰ চাৰিওফালে পূৰা সেউজীয়া ঘাঁহ, ঠিক আছে, চাইছে, চাৰিওফালে পূৰা সেউজীয়া ঘাঁহ আছে। আৰু এই ঘাঁহৰ খেতি কেনেকৈ কৰিব লাগে তাৰ পদ্ধতিটো মই দেখাইছিলোঁ সেইটো ভিডিঅ'ত। যিবিলাক ভাই বন্ধুৱে দেখা নাই মই থাম্বনেইলটো এবাৰ দেখাই আছোঁ। এই থাম্বনেইলটো মোৰ ইউটিউব চেনেলৰ ভিডিঅ'ত যাব। এই থাম্বনেইলটো যিটো ভিডিঅ'ত আছে আপোনালোকে সেই ভিডিঅ'টো ক্লিক কৰি আপোনাক চাব পাৰিব। আৰু মই লিংক এটা দি আছোঁ, আপোনালোকে সেই লিংকৰ মাজতো যাই কেনে চাব পাৰিব, মই ডেছক্ৰিপশ্যনত দি দিম, ঠিক আছে। কথাটো এনেকুৱা হৈছে যে চাওক, আজিৰ পৰা কিছুদিন আগত যিহেতু নেপিয়াৰ লগাইছিলোঁ, লগোৱাৰ পিছত চাওক নেপিয়াৰৰ ফাৰ্ষ্ট টাইম গ্ৰ'থটো অলপ শ্ল' হয়। আৰু তাৰ যিটো তাৰমানে চুপটো অলপ সৰুকৈ হয়। বহুত তেনেকৈ ভাবে যে দিদাৰ ভাই যিটো নেপিয়াৰৰ ভেৰাইটি আমি বিচাৰিছিলোঁ এইটো দিয়া বাদ দি আমাক বেলেগ কিবা ভেৰাইটি দিলে নেকি। কাৰণ চাওক নেপিয়াৰ ঘাঁহৰ গুটি নহয়, বহুতক মই কৈছোঁ আৰু বহুতবাৰে কৈছোঁ, মই তাৰ প্ৰুফ বহুতবাৰ দিছোঁ। মোটামুটি 100-150 বাৰৰ ওপৰত মই প্ৰুফ দিছোঁ যে নেপিয়াৰ ঘাঁহৰ গুটি নহয়, কাটিঙৰ পৰা হয়, টুকুৰাৰ পৰা হয়, টুকুৰা লগালে তাৰ পৰাহে এনেকুৱা ঘাঁহ হয়। তেতিয়া কথা হৈছে চাওক, ফাৰ্ষ্ট টাইম আমি কাটিং কৰাৰ পিছত ছেকেণ্ড টাইমৰ পৰা আমি ধৰিব পাৰিম যে আমাৰ ঘাঁহটো কিমান দ্ৰুতগতিত বাঢ়ে আৰু কেনেকুৱা প্ৰডাকশ্যন আপোনালোকে পাব। আৰু 1 বিঘা মাটিত কেইটা ছাগলী আপোনালোকে ৰাখিব পাৰিব মই তাৰ হিচাপটো দিম। আৰু গৰুটোৰ মোৰ ইমান আইডিয়া নাই, তথাপিও এটা আইডিয়া দিম দিয়ক, ঠিক আছে। চাওক, এয়া মোৰ পিছফালে যিটো ঘাঁহৰ খেতি চাই আছে, আমি কাটাৰ পৰা লৈ আজিৰ দিনটোলৈ মই থিয় হৈ আছোঁ। 26 দিনৰ খেতি। এই মোৰ পিছফালে চাওক, 26 দিনৰ খেতি। এতিয়া ইয়াত আৰু এটা মই কথা ক'ম, আমাৰ এইটো এৰিয়াত গোবৰৰ দাম বহুত বেছি বৰ্তমান, ঠিক আছে। 407 গাড়ী যদি এটা গোবৰ গাড়ী যদি কিনিব যায় তাৰমানে ছটিয়াবৰ কাৰণে খেতিত, মোটামুটি আপোনাৰ 7,000ৰ পৰা লৈ 10,000 টকালৈকে ৰেঞ্জ থাকে। তাতে গোবৰৰ ভাগ আছে, জাৰ্চি গৰুৰ গোবৰ ল'ব নে লোকেল গৰুৰ গোবৰ ল'ব। লোকেল গৰু ল'ব হ'লে খাটাং 9,000 দিব লাগিব। তে চাওক, আমাৰ খেতিত আমি বেছি এটা সাৰ প্ৰয়োগ কৰিব পৰা নাই, গোবৰ সাৰ। কাৰণ আমি এইবিলাক প্ৰডাকশ্যন কৰি এইবিলাক গোটেইকেইটা আমি চেষ্টা কৰোঁ যে কম সাৰৰ মাধ্যমত আমি খেতিটো ডাঙৰ কৰিব লাগিব। কাৰণ বেছি ঘপককৈ ডাঙৰ হৈ গ'লে ধুমুহা আহিলে এইবিলাক গছক ভাঙি পেলাই থৈ গুচি যাব। আৰু আমি এইটোৰ পৰা যিহেতু আমি বিধান উৎপাদন কৰোঁ, তাৰমানে আপোনাক যদি নেপিয়াৰ ঘাঁহ লাগে তেতিয়া আপোনালোকেতো বিধান লাগিব না। এতিয়াতো গুটিটো নেপিয়াৰ ঘাঁহ নহয়, তেতিয়া আমাক ফোন মাৰিলে আমি আপোনাক কাটিং দিম আৰু সেই কাটিং লগালেহে এনেকুৱা ধৰণৰ খেতি হ'ব, ঠিক আছে। তাৰ কাৰণে আমি খেতিবিলাক ৰেডি কৰোঁ। তে আহক মই আপোনাক ধুনীয়াকৈ দেখাই বুজাই আছোঁ। চাওক, প্ৰথমতে মই কৈ আছোঁ খেতিটো বহুত ডাঙৰ। এইফালে যিখিনি চাই আছে, ঠিক আছে, এইফালে যিখিনি চাইছে ইয়াতকৈ বেছি এইটো ছাইডত আছে, ঠিক আছে, চাইছেনে? মই আপোনাক ঘূৰাই দেখাই আছোঁ। চাই এইফালে যিখিনি আছে ইয়াতকৈ বেছি এইটো এৰিয়াত আছে। যিহেতু এতিয়া সূৰ্যৰ পোহৰটো তলফালে আহি গৈছে সেইকাৰণে অলপ ইফালে ছাঁ পৰি আছে। এইখিনি জেগা ৰাস্তা যিহেতু মই ৰাখিছিলোঁ এইখিনিত অলপ পোহৰ পৰি আছে। মই থিয় হৈ ভিডিঅ' বনাই আছোঁ। দিয়ক মই আপোনাক বুজাই আছোঁ। চাওক, আমাৰ লাইনকেইটা চাওক কিমান ধুনীয়াকৈ আমি চিধা কৰিছোঁ। যিকেইটা ভাই ভিডিঅ' চাইছিলে আপোনালোক গম পাব যে আমি লাইনটো যেতিয়া আমি তাৰমানে চিধা কৰিছোঁ, ৰছী দি চিধা কৰি
1 ফুট মূৰে আমি গছৰ পুলি ৰুইছিলোঁ। চাওক এই গছৰ পুলিৰ পৰা লৈ আন এটা গছৰ পুলি 1 ফুট দূৰত আছে আৰু লাইন টু লাইন ডিষ্টেঞ্চ আমি ৰাখিছোঁ 2 ফুট। কাৰণ কি? কাৰণটো হ'ল যেতিয়া নেকি এই নেপিয়াৰ ঘাঁহটো এনেকুৱা চাইজত ডাঙৰ হৈ যাব, ঠিক আছে, আপোনালোকে চাই লওক ভালকৈ। এনেকুৱা যেতিয়া নেকি চাইজত ডাঙৰ হৈ যাব, ডাঙৰ হৈ যোৱাৰ ফলত কি হ'ব, তলত ছাঁ পৰিব আৰু ছাঁ পৰিলে মাজত জংলী ঘাঁহটো নহ'ব। তো এই নেপিয়াৰ ঘাঁহ আৰু এই নেপিয়াৰ ঘাঁহ যেতিয়া ডাঙৰ হ'ব তেতিয়া মাজত ছাঁ পৰিব আৰু ছাঁ পৰাৰ কাৰণে কি হ'ব, মাজত জংলী ঘাঁহ নহ'ব। আপোনালোকে ইয়াতে চাবই পাৰিব। চাওক মাজত জংলী ঘাঁহটো আছে নাই, চাইছেনে? বহুত কম পৰিমাণে জংলী ঘাঁহ আছে আৰু বহুত কম পৰিমাণে জংলী ঘাঁহ থকাৰ কাৰণে কি হ'ব, মাটিত যিখিনি মানে সাৰ চাৰ দিয়ে, গোবৰ দিয়ে, DAP দিয়ে, ইউৰিয়া দিয়ে, গোটেইখিনি এই গছে পাব। তো আপোনালোক আহক, মই এটা ডাঙৰ খেতিৰ পৰা উদাহৰণ মই লৈ দেখাওঁ। চাওক এইটো আমাৰ হ'ল এমচিএন নেপিয়াৰ। যিমান নেপিয়াৰ আছে মই আপোনাক আল্ট্ৰাৱাইড কেমেৰাটো মই কৰি লওঁ, ঠিক আছে। যিমান নেপিয়াৰ আছে ইয়াতকৈ ভাল প্ৰডাকশ্যন দিবা নেপিয়াৰ নাই মোৰ নজৰত। মই যিমানকেইটা নেপিয়াৰ মই চাইছোঁ এতিয়ালৈকে, যিমান নেপিয়াৰ আছে ইয়াতকৈ ভাল প্ৰডাকশ্যন কোনো নেপিয়াৰ দিব নোৱাৰে। মই আপোনাক এইখিনি মই কৈছোঁ, ঠিক আছে। আপোনাক খেতিত আহক, ধুনীয়াকৈ চাই যাব পাৰিব। আহক চাওক, এই খেতিৰ হাইট হৈছে মোটামুটি ধৰকচোন 8 ফিটলৈকে আৰামছে হৈ যাব। 8 ফিট হৈছে মোটামুটি 2 মাহ 5 দিন বা 7 দিন, ইয়াৰ ওপৰত নাযাব, মই গেৰেণ্টি দিম। আপোনালোক যদি অহাকালিও আহে আপোনালোক চাই যাব পাৰিব, মই একদম ডিটেইলছ সহকাৰে মই আপোনাক দিম, ঠিক আছে। এতিয়া মই এইটো খেতিৰ ভিতৰলৈকে চাওক এইটো লাইন আমি যিহেতু ৰাখিছিলোঁ, ইয়াত এটা চোপা হৈ আছে, ইয়াত এটা চোপা হৈ আছে, এই মাজত চাওক জংলী ঘাঁহটো তেনেকুৱা নাই, চাইছে। এইবিলাক যিবিলাক চাই আছে এইবিলাক এনেই হৈছে, এইবিলাকৰ কোনো কাম নাই, এইবিলাক এনেই হৈছে। অলৰেডি যিখিনি হ'ব লগা আছিল হৈ গৈছে, চাইছে মাটিবিলাক চাফ আছে, যিখিনি হ'ব লগা আছিল হৈ গ'ল গছ। এতিয়া আৰু এইটো গছক কোনো ধৰণৰ ডিষ্টাৰ্ব নিদিয়ে। আৰু যদি আপোনাৰ ডেইৰী ফাৰ্ম কৰি আছে, ডেইৰী ফাৰ্ম কৰিব হ'লে এইটো এটা পাৰফেক্ট সময়, যিটো সময়ত নেকি আপোনালোকে ঘাঁহটো কাটিব পাৰে। আৰু পাতটো বহল চাওক, 8 ফিট মই কম কৈছোঁ, আপোনালোকে আহিলে জুখি চাব। এই পাতটো চাওক, পাতটো বহল চাওক, মোৰ 2টা আঙুলি ৰাখিছোঁ, 2টা আঙুলি সমান এটা পাত। এইটো হ'ল আমাৰ এমচিএন নেপিয়াৰৰ ভেৰাইটি। খালি এইটো ছাইডত নহয়, এইটো ছাইডতো আছে, ঠিক আছে। চাওক ইমান তাৰমানে পাতবিলাক তাৰমানে শকত হৈছে, কাটিংবিলাক শকত হৈছে। এই চাওক কাটিংবিলাক শকত হৈ থকাৰ কাৰণে কি হৈছে, গছবিলাক হালেঞ্চিয়া হৈ লাহে লাহে পৰাৰ চেষ্টা কৰি আছে। তো মই সেইকাৰণে কওঁ, যদি আপোনালোকে নেপিয়াৰ ঘাঁহৰ খেতি যদি এবাৰ যদি কৰি লয়, নেক্সট টাইম কোনো ধৰণৰ এই মাকৈ খেতি হওক, এইবিলাক মাকৈ খেতি এইবিলাক মাকৈ খেতি, এই মাকৈ খেতি হওক বা বেলেগ কিবা খেতি হওক, এইবিলাক কৰাৰ দৰকাৰ নহ'ব। আপোনালোকে এবাৰ যদি এই নেপিয়াৰ ঘাঁহৰ খেতি যদি আপোনালোকে এবাৰ কৰি লয়, ঠিক আছে। তো এই ভেৰাইটিটো বেলেগ, এইটো এটা আমাৰ প্ৰজেক্টৰ কাম পৰিছে, সেই প্ৰজেক্টৰ কাৰণে লগাইছোঁ। এইটো এটা প্ৰজেক্টৰ কামৰ কাৰণে লগাইছোঁ। এইটো পিছত মই আপোনাক দেখাম দিয়ক, মই অলৰেডি ভিডিঅ' বনাইছোঁ, একেলগ কৰি মই আপোনাক দেখাম, তেতিয়া আপোনাক বুজি পাব। নহ'লে এতিয়া ক'লে ক'ব যে দিদাৰ ভাই পাগল হৈছে। এই ঘাঁহৰ খেতিটো চাইছেনে কিমান ধুনীয়া হৈছে, মোটামুটি 26-27 দিনৰ বয়সৰ এইটো ঘাঁহ। আৰু এনেকুৱা ধৰণৰ এইটো ছেকেণ্ড কাটিঙত পাইছোঁ আমি, মোটামুটি ভালেখিনি ঘাঁহ আছে ইয়াত। যদি এনেকুৱা ধৰণৰ আমি 2টা বা 3টা চুপ যদি কাটি দিওঁ বৰ্তমানৰ টাইমত ছেকেণ্ড কাটিঙত, ছাগলীৰ পেট ভৰি যাব। আৰু ছাগলী কোমল ঘাঁহটো বেছি ভাল পায়। ছাগলীৰ কাৰণে আপোনালোকে মোটামুটি যেতিয়াই কাটিব, মোটামুটি আপোনালোকে চেষ্টা কৰিব 1 মাহ 10 দিন 15 দিনৰ মাজত ঘাঁহটো কাটি পেলাব। এনেকুৱা ডাঙৰ কৰাৰ দৰকাৰ নাই, এইটো একচুৱেলি আমি ডাঙৰ কৰিছোঁ বিধানৰ কাৰণে। আৰু যিবিলাকক জাৰ্চি গৰু আছে, জাৰ্চি গৰু ডেইৰী ফাৰ্ম কৰি আছে, এওঁলোকৰ কাৰণে এনেকুৱা ঘাঁহ ডাঙৰ কৰাৰ দৰকাৰ আছে। কাৰণ এওঁলোকক ঘাঁহৰ প্ৰডাকশ্যন বেছি লাগে। আৰু এই তলফালে যিবিলাক ডাঠা চাঠা চাই আছে, এইবিলাক একদম কোমল, ঠিক আছে, এইবিলাক একদম কোমল আছে, একদম কোমল, চাইছে। এইবিলাক চব মেচিনৰ মাধ্যমত মেচিনৰ মাজত কাটি যাব, একদম বহুত কোমল আছে, চাইছে। ৰ'ব মই এইটো ছাইডৰ পৰা ভাঙিয়ে দেখাই দিওঁ, ঠিক আছে। এই চাওক, আহক মই দেখাওঁ, এই চাওক, কি লাগি আছে পূৰা, চাওকচোন, ছিঙিব পৰা নাই এক হাতেদি, চাওকচোন একদম চাওক, পূৰা পানী ওলাই আছে ইয়াৰ পৰা, কুঁহিয়াৰৰ নিচিনা পানী ওলাই আছে, চাইছে, একদম পূৰা কোমল। না লাজ কিয় দিয়া আছে। আৰু সেইদিনা কাষ্টমাৰ এটা সুধিছিল এইটো খাব পাৰি নেকি, মিঠা আছেনে নাই। মই একচুৱেলি ভালকৈ টেষ্ট কৰি চোৱা নাই, আগে পিছে খাইছোঁ। মিঠাটো তেনেকুৱা নাই, কিন্তু তিতাও নহয়, বুজিছে। গৰুৰ কাৰণে ভাল আছে। এইটো কুঁহিয়াৰটো নহয় না, এটা ঘাঁহহে, কিন্তু আমাৰ গৰু ছাগলী ধুনীয়াকৈ খায় এইটো ঘাঁহ।
মই আশা কৰিছোঁ এইবিলাক ঘাঁহৰ ভেৰাইটি যদি আপোনাক লাগে, খালি এটা নহয়, মই এতিয়া যদি গোটেইখিনি খেতি দেখাব যাওঁ কমচে কম 25 মিনিটৰ ভিডিঅ' হ'ব। তো মই পাৰ্টকৈ মই বহুতকেইটা ভিডিঅ' আপলোড কৰিছোঁ মোৰ ইউটিউব চেনেলত, আপোনালোকে তাত যাই চাব। এনেকুৱা যদি ঘাঁহৰ আপোনালোকে ভেৰাইটিৰ প্ৰয়োজন আছে মোৰ তাত কণ্টেক্ট কৰিব, আপোনাক আমি 24 ঘণ্টাৰ মাজত বিধান পঞ্চাই দিম, তাৰমানে কাটিং পঞ্চাই দিম। আৰু একমাত্ৰ এইটো এটা ঘাঁহ আছে যিটো নেকি আপোনাৰ ঠাণ্ডাৰ দিনতো ভাল প্ৰডাকশ্যন দিব। এইটো কিন্তু লাষ্টত আহিল মুখৰ পৰা, ঠাণ্ডাৰ দিনতো ভাল প্ৰডাকশ্যন দিব পৰা নেপিয়াৰ ঘাঁহ এইটোৱে। বাকী যিবিলাক চাই আছে এইবিলাক ঠাণ্ডাৰ দিনত ফ্লাৱাৰ আহি যায়, ছেপ্টেম্বৰৰ লাষ্টৰ পৰা ফ্লাৱাৰ আহে আৰু প্ৰডাকশ্যনটো বহুত ডাউন হৈ যায়। আৰু একমাত্ৰ এমচিএন নেপিয়াৰ 4G বুলেট চুপাৰ নেপিয়াৰ দুটা নেপিয়াৰ আছে যিটো নেকি ঠাণ্ডাৰ দিনতো আপোনাক এটা ভাল এটা প্ৰডাকশ্যন দিয়ে। কাৰণ ঠাণ্ডাৰ দিনত প্ৰডাকশ্যন বহুত ডাউন হৈ যায়। বহুত নেপিয়াৰ ক্ষেত্ৰত দেখা যায় যে ফ্লাৱাৰবিলাক ওলাই আহে আৰু ফ্লাৱাৰ ওলোৱাৰ কাৰণত কি হয় প্ৰডাকশ্যন ডাউন হৈ যায়। এইটো যিবিলাক ভাই নেপিয়াৰ ঘাঁহৰ খেতি কৰিছে এওঁলোকে ভালকৈ গম পায়। তো আজিৰ ভিডিঅ'টো কেনেকুৱা লাগিছে নিশ্চয় জনাব। পূৰা ৰ'দ ঘামি গৈছে চাইছে, বহুত কষ্টৰ ফলত এনেকুৱা এটা ভিডিঅ' বনোৱা হয়। আশা কৰিছোঁ আপোনালোকৰ তাত ভাল লাগিছে। যদি কাৰোবাৰ নেপিয়াৰ ঘাঁহৰ বা নেপিয়াৰ কাটিঙৰ প্ৰয়োজন হৈছে আমাক ফোন কৰিব, আমি আপোনাক 24 ঘণ্টাৰ মাজত ডেলিভাৰী দিয়াৰ চেষ্টা কৰিম। আজিৰ ভিডিঅ'টো ইমানখিনি থাকিল। ভিডিঅ'টো দেখাৰ কাৰণে বহুত বহুত ধন্যবাদ।